মই আজি অসমত ধিংগৰ দৰ্শনৰ এটা ঘটনা শুনিলো। বহুত দুখী হৈছো, মৰ্মাহত হৈছো, আর আমার চকুটো লজ্জায় নৃত্য হয়ে গেছে। গোটা অসমবাসী আজি লজ্জিত হয়েছে। CM কৈছে আৰু 23টাও ঘটনা বুজি হৈছে লোকসভা ইলেকশনের পিছত। কিয় সেই সব বিলাকৰ ওপৰত কোনো আজিলৈকে এৰেষ্ট হোৱা নাই। মই নিৰ্ভয়া কাণ্ড যেতিয়া হৈছিল, মই পাৰ্লিমেণ্টত ডিমাণ্ড দিছিলোঁ ফাঁচি দিব লাগে। সবে মোৰ মজা কৰাইছে। আজি মই দেখিছোঁ অসমৰ কোনো এজন ব্যক্তিয়ে এনকাউণ্টাৰৰ কথা কৈ আছে। এনকাউণ্টাৰ আপোনাৰ মাৰি দিলে, আসলি মানুহ মৰিল না নকলি মানুহ মৰিলে, এইটো কোনো হিচাপ নহয়। যিমান বাচি বাচি যিমান যাৰ শত্ৰুতা হয় এনকাউণ্টাৰ কৰি শেষ কৰা হয়। ফাঁচি দিলে অন্য জায়গাত আৰু 10 লাখ 20 লাখ মানুহে এইটোৰ পৰা এটা সবক ল'ব, ভয় খাব যে আমি এইসব কাম কৰিব নালাগে। দৰ্শনকাৰী হয়, এই হিন্দু মুছলিম তাৰ কোনো জাতি নাই, ক্ৰিমিনেল হয়। এইসববিলাক মোৰ দাবী হ'ল যিমান জলদি পাৰে মানুহে যেতিয়া চিনাক্ত কৰে বা যাৰ লগত ঘটনা হৈছে বোলে এই মানুহজন আছিল এই ঘটনাত, একদম ফাষ্ট ট্ৰেক লাগাই ফাঁসি দি দিব লাগে। তাৰপিছতে এইসব ঘটনা বন্ধ হ'ব। আজি আমি কেলকাতাৰ ডক্টৰৰ মামলাৰ পৰা উঠিব পৰা নাই। তাৰপিছত বদলাপুৰ মহাৰাষ্ট্ৰত হৈছে, এইটো হৈছে উত্তৰাখণ্ডত এজন মুছলিম ছোৱালীৰ লগত নাৰ্ছৰ লগত এই একে কথা হৈছে কাম। ভাৰতবৰ্ষত কি চলি আছে আমাৰ? আর বিজেপি সরকারত এইসব কাম বেশি থেকে বেশি হয়েছে। এইটো আমার লজ্জার কথা, এইটো বন্ধ হব লাগে। আর মোর এটাই দাবি, আপনালোকে মোক সমাধান কৰিব, বেয়া কব হইলে এইসব বস্তুর ওয়ান্স ফর অল সলিউশনের এটাই রাস্তা আছে। পাব্লিকক ধরি 1,00,000-2 লাখ মানুহৰ ভিতৰত এনাউন্স কৰি আৰু হাজাৰ হাজাৰ মানুহ আহক আর দেহক এইসবক ফাঁসি দিব লাগে। মোৰ এইটো আহ্বান, চৰকাৰে যিমান জলদি এটা দুইটা ঘটনাত কৰি দেখাই দিয়ক, সব বন্ধ হৈ যাব ইনশাআল্লাহ।